মামা ঐ লাখপতি বাইদেউ হেতক প্ৰতিগৰাকীক 10,000কে পইচা দিলা ঐ এতিয়া মামা ঐ আকৌ ডকুমেণ্টছ লৈ 25,000কে ধন দিবলৈ সকলো বাইদেউ হেতক চকুটি পঞ্চায়তত সকলো মহিলাক লৈছে ঐ আপোনালোকক এনেকুৱা এগৰাকী বাইদেউক আপোনালোকক আজি চিনাকি কৰাই দিম। এই বাইদেউগৰাকীয়ে হিমন্ত মামাৰ ওপৰত এটা গীত গাইছিল আৰু সেই গীতটোৰ গায়েই গোটেই অসমত ভাইৰেল হৈ পৰিছিল। সেই বাইদেউগৰাকীনো কোন? তো আপোনালোকে মোৰ এই ভিডিঅ'টোৰ দ্বাৰাই এই ভিডিঅ'টোত আপোনালোকে গম পাব। তো মোৰ লগত আছে চেতনা বাই। অ' বাই নমস্কাৰ। নমস্কাৰ দেই। এখন গৰম ইমান হৈছে এইখন গৰম কি তামাম নেকি? বেলেগ তামাম গৰম হৈছে। তো মই আপোনালোকক কৈ দিছোঁ যে এইগৰাকী হ'লে সেইগৰাকী চেতনা বাই। বাকী চেতনা বাই বেছি দেৰি কৰি নাথাকোঁ, ভাইৰেল হোৱা মামাৰ ওপৰত গোৱা সেই গানটো লাগে। হয় নেকি? গৰম হৈছে যেনিবা, গৰম হৈছে একদম কৈছোঁ নহয়। আৰু আপোনালোকে এটা কথা ইগন'ৰ কৰিব দেই, গাঁৱলীয়া জেগা এই ছাগলীয়ে পেক পোক মাত দি থাকিব, এইবোৰ একদম এইবোৰ চিন্তা কৰি থাকিব দেই, এইবোৰ ইগন'ৰ কৰক। বাকী চেতনা বাই ৰখি নাথাকোঁ আৰু গাই দিছোঁ। গৰমো বেছি হৈছে নহয়, আৰু যদি গাবলৈ কোৱা আৰু নোগোৱাকেনো কেনেকৈ থাকে? সেইটোৱেতো গাওঁ আৰু গৰম আৰু একদম ততে পোৱা নাই, একদম কৈছোঁ নহয় কি কৰিব গাবই লাগিব, গাবই লাগিব। লাখপতি বাইদেউৰ ওপৰতে মইতো গীতবোৰ গাই আছিলোঁ। লাখপতি বাইদেউৰ ওপৰত গাম। মামাৰ ওপৰত সেয়া কৈছোঁ, লাখপতি বাইদেউৰ বিষয়ে। আচ্ছা, বিষয়ে মামাক লৈ হয় নাই? দেৰি নকৰিব। আৰম্ভ কৰক। মামা ঐ লাখপতি বাইদেউ হেতক প্ৰতিগৰাকীক 10,000কে পইচা দিলা ঐ এতিয়া মামা ঐ আকৌ ডকুমেণ্টছ লৈ 25,000কে ধন দিবলৈ সকলো বাইদেউ হেতক চকুটি পঞ্চায়তত সকলো মহিলাক লৈছে ঐ বাইদেউসকল নাথাকিবা ৰৈ, লাখপতি পইচা 10,000 পায়, মামাক অকণো পাহৰি নাযাব। কোনো এখন চৰকাৰে আমাক এটকাও পইচা দিয়া নাই, 10 পইচাও দিয়া নাই। আজি বিজেপি চৰকাৰখনে বাইদেউ হেতক প্ৰতিগৰাকী মহিলাক 10,000কে পইচা দিছে ঐ এতিয়া বোলে প্ৰতিগৰাকী মহিলাক আকৌ বোলে 25,000কে ধন দিব আকৌ 25,000কে প্ৰতিগৰাকী মহিলাক দিলে মহিলাহঁতে কিমান ভাল কাম কৰিব। 10,000কে পইচা পায় প্ৰতিগৰাকী মহিলাই। কোনোবা মহিলাই ছাগলী কিনিছে, কোনোবা মহিলাই গাহৰি কিনিছে, কোনোবা মহিলাই তাঁত সুত লগাইছে, কোনোবা মহিলাই গৰু কিনিছে। চাওকচোন মামায়ে কিমান ভাল কাম কৰিছে। এনেকুৱা এজন মুখ্যমন্ত্ৰী ক'তো নোলাব। বাইদেউসকল প্ৰতিগৰাকীয়ে মহিলাই মামাক ধন্যবাদ দিব দেই। মই একদম চেতনা বাইদেউ নাই
এনেকেই মানে গীত গাই 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 চেতনা বাই মানে ভাইৰেল। বাকী চেতনা বাই অঁ যিহেতুকে ভাইৰেল, অঁ মনটো কেনেকুৱা লাগিছে? মোৰ মনত এই বেলেগ থৌকা বাথৌকা লাগি গৈছেগে নহয়। থৌকা বাথৌকা বাপৰে বাপ। মোৰ মনটো ইমানেই ভাল লাগে। মই যে এগৰাকী ইমান বয়সস্থ মহিলাগৰাকীয়ে যে ভাইৰেল হৈছোঁ, মনটো কিমান ভাল লাগিছে হে। যেই কি নহওক মই বেমাৰী আজাৰী হ'ব পাৰোঁ বা যিয়ে নহওক বা মনটো কিবা এটা হেৰি লাগিব পাৰে, হ'লেও মই দুষাৰমান সমাজত যে মনোৰঞ্জন দি দুটা এটি গান গাওঁ হয় না, ভাইৰেল হৈছোঁ, এইটো কাৰণে মোৰ মনত বহুত আনন্দ লাগিছে। মই সমাজত যে এটা ভাইৰেল হৈছোঁ, সেইটো কাৰণে ভাল লাগিছে মোৰ দেই। বাকী ভাল লাগিল চেতনা বাই। অঁ তো বাকী আপোনালোকক কেনেকুৱা পালে গীতটি শুনি, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।